নিশ্চয়কৈ আইছে আমি পুৱাৰে পৰা যেহেতু পৰিৱেশ দেখুৱাইছোঁ দুপৰীয়া ভাগত যথেষ্ট উত্তপ্ত পৰিস্থিতি আছিলে আৰু বীৰ লাচিত সেনা অৰ্থাৎ শৃংখল চলিহা ইয়াত উপস্থিত হৈছে তাৰ সমান্তৰালকৈ দুই এক নেতাও কিন্তু ইয়াত আহি উপস্থিত হৈছে এই বৰ্তমান মুহূৰ্তত আৰু যি আলোচনাৰ প্ৰসংগৰ কথা আপুনি সুধিছে বিয়লি ভাগলৈ অৰ্থাৎ 3 বজাৰ পাছত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ মাজত কিছু আলোচনা হোৱাৰ খবৰ আমাৰ হাতলৈ আহিছে তাৰ সমান্তৰালকৈ আৰক্ষীৰ যি শীৰ্ষ বিষয়া তেওঁলোকৰ সৈতেও আলোচনা হ'ব কাৰণ নিৰাপত্তাক লৈ যিহেতু গোটেই প্ৰসংগটো সেয়া লাগিলে চালকৰ নিৰাপত্তা হওক বা যিসকল পৰ্যটক আছে সেই পৰ্যটকসকলৰ নিৰাপত্তা হওক সকলোৰে সেই নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এনেধৰণৰ উচ্চস্তৰীয় সেই বৈঠক এক প্ৰকাৰ দাবী জনাইছে যিসকল চালক আছে বিভিন্ন সন্থাৰ চালক সেই চালকসকলে তেওঁলোকৰ সেয়া দাবী জনাইছে তাৰ সমান্তৰালকৈ যিসকল ইয়াত লোক আহিছে তেওঁলোকেও কিন্তু সেয়া দাবী জনাইছে যে অন্তত এইবাৰ চৰকাৰে সুৰক্ষা নিশ্চিত কৰিব লাগিব প্ৰত্যেকবাৰৰ দৰেই আচলতে যি আশ্বাস দিয়ে যাতে এইবাৰ তেওঁলোকে দায়িত্ব নাখামৰে তাৰ বাবে বিশেষ তেওঁলোকে এইবাৰ দাবী জনাইছে আৰু যাৰ বাবে বৰ্তমানেও তেওঁলোকৰ নিজৰ দাবীত অটল আছে চালকসকল মই কিছু কথা পাতিম তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম ইতিমধ্যে পুৱাৰ ভাগৰ পৰা আমি কিবা আলোচনা হৈছে নেকি কোনোবাই কিবা কৈছে নেকি আলোচনা তেনেকুৱা হোৱা নাই এনে কৈছে যে ৰাস্তাটো এৰি দিয়া বুলি কিন্তু আমাৰ ড্ৰাইভাৰবিলাকে আমাৰ মানি থকা নাই কথা সেইটোৱে যিখিনি দাবী ইতিমধ্যে আপোনালোকে উত্থাপন কৰিছে সেইখিনিক লৈ কিবা আলোচনা বা তেনেকুৱা মেঘালয় চৰকাৰ এতিয়ালৈকে আমি ইনফৰমেশ্যন এতিয়ালৈকে পোৱা নাই কিন্তু ইহঁতৰ অত্যাচাৰ এতিয়াও আৰম্ভ চলি আছে আমি খালি মেঘালয় গভৰ্ণমেণ্টক হাত জোৰ কৰি কৈছোঁ এইবিলাক বন্ধ কৰি দিয়ক আমাৰ লগত মীমাংসা কৰি আমি এটা ভাইচাৰাৰ দৰে থাকিব বিচাৰোঁ আৰু আমাৰ যিমান ড্ৰাইভাৰ ভাই বন্ধুসকল আছে সিহঁতক প্লাছ আমাৰ যিবিলাক যে ক্ষতিগ্ৰস্ত হৈছে গাড়ীবিলাক সিহঁতক মেঘালয় গভৰ্ণমেণ্টক মই এইটোৱে কওঁ এইবিলাক যেন ঠিক কৰি দিয়ে এইটোৰ কাৰণে আমি ক্ষতিপূৰণৰ দাবী কৰিছে নিশ্চয়কৈ এনেকৈ যিসমূহ বাহন আচলতে ভাঙি দিয়া হ'ল আমি সেই দৃশ্য দেখুৱাম এতিয়াও আচলতে সেই বাহনসমূহ ইয়াত থৈ দিয়া আছে ইয়াত ৰখাই থোৱা হৈছে তিনিখনকৈ বাহন যিহেতু এখন ইন'ভা এখন ভাঙি এক প্ৰকাৰ চুৰমাৰ কৰি দিয়া হৈছে পিছৰ গ্লাছেই হওক বা সন্মুখৰ গ্লাছেই হওক বা কাষৰ সকলো ফালে আপুনি যদি চাই তেনেহ'লে ভিতৰতো সম্পূৰ্ণ গ্লাছ আছে আমি সেয়া দৃশ্য দেখুৱাইছোঁ ভিতৰত এতিয়াও তাৰ গ্লাছ পৰিয়ে আছে তাৰ সমান্তৰালকৈ যি শিলগুটি বা ইটা নিক্ষেপ কৰিছিলে সেয়াও এতিয়াও এই মুহূৰ্ততো আচলতে গাড়ীত সেয়া আছে আমি পৰিৱেশটো দেখুৱাইছোঁ এনেকৈ পুৱাৰ ভাগৰ পৰা দেখুৱাই যাবলৈ যত্ন কৰিছোঁ যিসকল লোক আছে প্ৰতিবাদকাৰী আছে আমি তেওঁলোকৰ কাষলৈ যাম তেওঁলোকৰ পৰা সৈতেও কিছু কথা পাতিবলৈ যত্ন কৰিম কাৰণ পুৱাৰ ভাগৰ পৰাই তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তত তেওঁলোকৰ যিহেতু প্ৰতিবাদ চলি আছে গতিকে তেওঁলোকৰ সৈতে মই অকণমান জানিম যিহেতু পুৱাৰ ভাগৰ পৰা আপোনালোকৰ প্ৰতিবাদ চলি আছে এই মুহূৰ্ততো আপোনালোকৰ অব্যাহত আছে কিবা আলোচনা বা তেনেকুৱা প্ৰসংগ এই মুহূৰ্তলৈকে মই অসম ৰাজ্যিক চালক সন্থাৰ সাধাৰণ সম্পাদক হিচাপে এতিয়ালৈকে মই একো গম পোৱা নাই আমাৰ সভাপতি ডাঙৰীয়া আছে সভাপতি ডাঙৰীয়া একো গম পোৱা নাই এতিয়া কি হৈছে একো গম পোৱা নাই কিন্তু প্ৰশাসনৰ ফালৰ পৰা কাৰোবাক কৈছে যে মেমৰেণ্ডাম দিয়া হৈছে আচলতে দিয়া হোৱা নাই এতিয়ালৈকে একো গম পোৱা নাই কাৰণ আলোচনা কৰিব লাগিলে ইয়াত আলোচনা কৰিব লাগিব আশ্বাস দিলেই নহ'ব আৰু লগালগ ইয়াতে ঠিক কৰাৰ কাৰণে আমাৰ আগত পৰিবহণ আয়ুক্ত আহক মেঘালয়ৰ আমাৰো পৰিবহণ আয়ুক্ত আহক আহি কেনে আমাৰ লগত কথা পাতক কথা পতাৰ পিছতহে আমি গম পাম নহ'লে কেনেকৈ গম পাম বাৰু কি দিব কোনে দিব আজি যদি সুবিধা কৰি দিওঁ তেতিয়াহ'লে ভয় কেতিয়া খাব সিহঁতে শুধৰণি কেতিয়া হ'ব আৰু শুধৰণি নোহোৱালৈকে আমাৰ পৰিৱৰ্তন স্থগিত থাকিব একদম স্পষ্ট কথা অসম ৰাজ্যিক চালক সন্থাৰ আৰু এনেধৰণে বহিৰাজ্যই প্ৰতিবাৰে আমাক মাৰপিট কৰিব আমি এৰি দিম এইটো কথা হ'ব নোৱাৰে কাৰণ আমি মাৰৰ মানে কি কয় বলিৰ প্ৰথা আমাক সজাই থাকিব আমি সাজি থাকিম এইটো হ'ব নোৱাৰে দেই আৰু ক্ষতিসাধন যিবিলাক গাড়ী আৰু মানুহৰ হৈছে এই ক্ষতিসাধন সম্পূৰ্ণ তেওঁলোকে ক্ষতিপূৰণ দিব লাগিব ইয়াত আহি প্ৰতিটো এক পইচা কৰ্ণাট চাংমা পৰিবহণ আয়ুক্ত ক্ষমা বিচাৰক আমাৰ আগত কাৰণ আমাৰ চালকসকলক নিৰ্মমভাৱে কোনো দুখ নোহোৱাকৈ মাৰপিট কৰা হ'ল ক্ষমা খুজিব লাগিব পইচাই সকলো নহয় পইচাটো দিবই লাগিব তাৰপিছত ক্ষমাও খুজিব লাগিব তেতিয়াই শিকিব নহ'লে অসমীয়া কি ইমান দুৰ্বল নেকি আমি অসমীয়া এনেকৈ মাৰিব পৰ্যটকো গৈছে আজি বাণিজ্যিক বাহনকে তেওঁলোকে সীমাবদ্ধ থকা নাই বাণিজ্যিক বাহনক লৈ তেওঁলোকে ব্যক্তিগত বাহন অসমৰ পৰ্যটক তেওঁলোককো আক্ৰমণ কৰিছিলে তো আক্ৰমণ কৰাৰ পিছত কেনেকৈ আমি মানি ল'ম কোনো কাৰণত নামানো আৰু মানা নহয় যেতিয়ালৈকে ইয়াত আহি কথা নাপাতে স্পষ্ট কথা একদম স্পষ্ট কথা যদি প্ৰশাসনে আমাক প্ৰলোভন দিব বিচাৰিছে নহ'ব প্ৰলোভনত আমি বিক্ৰী নাযাওঁ চিধা কথা ইয়াত আহি কথা পাতিব লাগিব নিশ্চয় আমি পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্ততো আলোচনাৰ বাবে বহু প্ৰচেষ্টা কৰা হৈছে কিন্তু চালকসকলে এইবাৰ কোনো পধ্যেই তেওঁলোকে মানি নলয় তেওঁলোকে তাৰ বিপৰীতে প্ৰতিবাদ তেওঁলোকে অব্যাহত ৰাখিব বুলি ইতিমধ্যে কৈছে আৰু
পুৱাৰ ভাগৰ পৰাই তেওঁলোকে অব্যাহত ৰাখিছে বিশেষকৈ মেঘালয়ৰ দিশৰ পৰা বা শ্বিলঙৰ দিশৰ পৰা যিসমূহ বাহন আহিছে সেই বাহনসমূহ ইয়াতে আবদ্ধ কৰোৱা হৈছে আৰু ইয়াৰ পৰা কিন্তু এখনো বাহন আগুৱাই যাবলৈ দিয়া হোৱা নাই এই মুহূৰ্তটো আমি দেখুৱাইছোঁ এয়া হৈছে যোৰাবাটৰ যি উৰণ সেতু আছে উৰণ সেতুৰ তলৰ দৃশ্যাংশ ইয়াত বৰ্তমান মুহূৰ্তটো শতাধিক লোক ইয়াত একলগ হৈ আছে আৰু সকলোৱে একেমুখে দাবী কৰিছে যে তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহ তেওঁলোকৰ মানিব লাগিব ক্ষতিপূৰণ লাগিব আৰু ক্ষমা খুজিব লাগিব মেঘালয় চৰকাৰৰ তৰফৰ পৰা আমি কিছু আলোচনা হৈছে পোনে পোনে তাৰ মাজলৈ গৈছোঁ ইয়াত প্ৰতিবাদ কৰি আছোঁ এতিয়ালৈকে প্ৰশাসনৰ মানুহ এতিয়ালৈকে আমাৰ মাজত অহা নাই প্ৰশাসনৰ নৈতিক দায়িত্ব হ'ব লাগিছিলে যে তেওঁলোক আমাৰ মাজত আহক আমাৰ যন্ত্ৰণা কষ্টটো তেওঁলোকে বুজক অহা নাই এতিয়া যদি প্ৰশাসনে কৈ থাকে যে আপোনালোকে স্মাৰক পত্ৰ দিছে কোনে দিছে স্মাৰক পত্ৰ দিলে কি সমস্যা সমাধান হ'ব নেকি স্মাৰক পত্ৰত চৰকাৰে লিখিত আমি চালকসকল প্ৰিপেইড ছিষ্টেমৰ পিটন খোৱা মেচিন নহয় যে আজি আমি মানে আলোচনা কৰিলে এমাহ দুমাহৰ কাৰণে পিটন নাখাম 3-4 মাহৰ পিছত আকৌ আমাক পিঠিৰ উকিল দিব আমাক মেঘালয়ত পৰ্যটক লৈ গ'লে তাত আমাক নিশ্চিত নিৰাপত্তাৰ লিখিত প্ৰতিশ্ৰুতি দিব লাগিব হয়নে নহয় গতিকে প্ৰতিবাদ শেষ হোৱা নাই ঠায়ে ঠায়ে হৈ আছে আৰু এতিয়া কি কৰিছোঁ এই সংগ্ৰামখন কেৱল কেব চালকৰ সংগ্ৰাম নহয় এয়া মেঘালয়ৰ খাচী ষ্টুডেণ্ট ইউনিয়নে অসমীয়াৰ ওপৰত কৰা আক্ৰমণ গতিকে সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি অসমৰ প্ৰত্যেকটো জাতীয়তাবাদী ছাত্ৰ সংগঠন দল সংগঠনক লৈ এই সংগ্ৰামখন ধাৰাবাহিকভাৱে আগুৱাই নিম ৰাইজৰ আপত্তি আছে নেকি বা মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে পৰিবহণ মন্ত্ৰীয়ে অসমবাসী ৰাইজৰ ওচৰত প্ৰথম ক্ষমা খোজক নাম্বাৰ 1 নাম্বাৰ 2 যিসকল চালক আৰু যাত্ৰীক শাৰীৰিকভাৱে অপদস্থ কৰিলে আৰু গাড়ীসমূহ ক্ষতি কৰিলে তাৰ উচিত ক্ষতিপূৰণ দিয়ক 3 যিসকল নৰপিশাচে অসমীয়াৰ ওপৰত জঁপিয়াই পৰিছিলে মানৱতাৰ শেষ সীমা অতিক্ৰম কৰি আমাৰ গাড়ীবোৰ ভাগিছিলে তেওঁলোকক এনেকুৱা শাস্তি দিয়ক দৃষ্টান্তমূলক যাতে ভৱিষ্যতে কোনেও তেনেকুৱা কাম কৰিবলৈ সাহস নকৰে 4 নম্বৰ মেঘালয় আৰু অসম চৰকাৰে আলোচনা কৰক আমাৰ নিৰাপত্তাৰ লিখিত প্ৰতিশ্ৰুতি দিয়ক তেতিয়া এই সংগ্ৰাম শেষ হ'ব অন্যথা সংগ্ৰাম শেষ নহয় জয় অসম ইতিমধ্যে তেওঁলোকে যিসমূহ দাবী সেইসমূহ উত্থাপন কৰিছে আৰু যেতিয়ালৈকে মেঘালয় চৰকাৰৰ তৰফৰ পৰা তেওঁলোকৰ লগত যোগাযোগ নহয় বা যেতিয়ালৈকে মেঘালয় চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নলয় তেতিয়া পৰ্যন্ত তেওঁলোকে এই অৱৰোধ অব্যাহত ৰাখিব বুলি কৈছে বৰ্তমান মুহূৰ্তত যদি চাই মেঘালয়ৰ দিশৰ পৰা অহা যিসমূহ মেঘালয়ৰ বাহন সেইসমূহ ইয়াৰ পৰাই ঘূৰাই পঠিওৱা হৈছে আমি দেখুৱাইছোঁ এখন বাহন এই মুহূৰ্ততে ঘূৰাই পঠিওৱা হৈছে ML ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ মেঘালয় এখন বাহন ঘূৰাই পঠিওৱা হৈছে তাৰ সমান্তৰাল অসমৰ যিসমূহ বাহন সেইসমূহ অসমৰ দিশলৈ যাবলৈ দিয়া হৈছে বাকী যিসমূহ মেঘালয়ৰ গাড়ী যিসমূহ সেই দিশৰ পৰা আহিছে সেইসমূহ ইয়াৰ পৰাই যোৰাবাটৰ পৰা এক প্ৰকাৰ ঘূৰাই পঠিওৱা হৈছে বৰ্তমানেও ৰাজপথৰ মাজত আপোনালোকে দেখিবলৈ পাইছে প্ৰতিবাদকাৰীসকল আছে তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহ এক প্ৰকাৰ তেওঁলোকে সাব্যস্ত কৰিছে আৰু আলোচনা আচলতে তেওঁলোকে ইয়াতে আহি কৰাটো তেওঁলোকে এক প্ৰকাৰ দাবী জনাইছে আমি পুনৰ আন একাংশৰ কাষলৈ যাবলৈ যত্ন কৰিম কিছু ভাষ্য ল'বলৈ যত্ন কৰিম জানিবলৈ যত্ন কৰিম মই অকণমান দাদা কথা পাতিবলৈ বিচাৰিছোঁ যিহেতুকে পুৱাৰে পৰা চলি আছে আমি দেখিছোঁ আন্দোলন বা অৱৰোধ এতিয়া কৈছে যে যিটো সমস্যা সেই সমস্যাটো সমাধানৰ বাবে এতিয়ালৈকে কিবা আলোচনা বা তেনেকুৱা কিবা হৈছে নেকি এতিয়া আমি ইতিমধ্যে এটা খবৰ ভিতৰুৱাকৈ শুনিব পাইছোঁ কিন্তু কনফাৰ্ম নহয় যে KSU ষ্টুডেণ্ট ইউনিয়নৰ কিছু মেম্বাৰ্ছ অসমত আহিছে আছুৰ লগত মিটিঙত বহিবৰ কাৰণে কিন্তু কথাটো হ'ল চলিউশ্যনটো সেইটো নহয় চলিউশ্যনটো হ'ল যোন ডিৰেক্টলি ভাইলেঞ্চৰ লগত জড়িত আছিলে মাষ্ট যিবিলাক হুডলুমছ যিবিলাক ভাইলেঞ্চৰ লগত জড়িত আছিলে তেওঁলোকক এৰেষ্ট কৰি আনি পেলাই অসমৰ কোৰ্টছত ট্ৰাই কৰিবই লাগিব তেওঁলোকক তেতিয়াহে জাষ্টিছ সঁচাই অৰ্থত হ'ব এটা এক্সাম্পল ছেট কৰিব লাগিব যে ৰেচিজিম জাতিৰ আধাৰত মানুহৰ ওপৰত অত্যাচাৰ কৰে কাৰণ মই ৰেচিজিম বুলি কমেই শব্দটো কাৰণ ডাইৰেক্টলি খাচী ষ্টুডেণ্টছ ইউনিয়নে নিজৰ ডিমাণ্ডছৰ কাৰণে তাতে ৰেলী ওলাইছে ঠিকে আছে AS ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী পাৰ্টিকুলাৰলি কেলৈ আক্ৰমণ কৰি আছে আচল কথাটো সেইটো তাতে কিয় আক্ৰমণ কৰিছে গোটেই বস্তুটোত কি কথা আৰু প্ৰত্যেকবাৰে আমি তেনেকুৱা নিউজ অনবৰতে বাচ্ছাকো নেৰিলে বাচ্ছা বহি আছে জানে যে গ্লাছ ভাঙিলে গাত সোমাই যাব পাৰে তথাপিও নেৰিলে সেইটো বস্তুটোত তে এইটো কথাটো কি এক্সাম্পল ছেট কৰিব লাগিব যেতিয়ালৈকে এইবোৰ যিবোৰে এনেকুৱা ভাইলেঞ্চত হেৰি হৈছে
10 বছৰ বা 12 বছৰ বা লাইফ ইমপ্ৰিজনমেণ্ট যেতিয়ালৈকে নাপায় এনেকুৱা ধৰণৰ মানুহে তেতিয়ালৈকে এইটো প্ৰব্লেমৰ সলিউশ্যন নহ'ব যাতে এনেকুৱা পানিছমেণ্ট হওক যে নেক্সট টাইম এনেকুৱা ধৰণৰ ৰেচিজম শ্বিলঙত কোনো লিডাৰশ্বিপৰ আণ্ডাৰত পৰিবলৈ ভয় কৰে আৰু কনৰেড চাংমা ইউ হেভ ফেইল্ড এজ এ চিফ মিনিষ্টাৰ ইন আপহোল্ডিং ল এণ্ড অৰ্ডাৰ ইউ হেভ ফেইল্ড ইন আপহোল্ডিং দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আপুনি তেখেতে সংগীত বজাই খুব ভাল পায় আপুনি সংগীতে বজাওক আপুনি চিফ মিনিষ্টাৰ হোৱাৰ যোগ্য নহয় মেঘালয়ৰ এতিয়া কথাটো হৈছে যে এই অৱৰোধ কেতিয়ালৈকে অব্যাহত থাকিব সেনেকুৱা কোনো সময়সীমা বুলি নাই যিখিনিলৈকে পাৰে যেতিয়ালৈকে এটা সলিউশ্যন নোলায় যেতিয়ালৈকে যিখিনি সলিউশ্যন আমাৰ সকলো যিমানখিনি ড্ৰাইভাৰ্ছ ইউনিয়নখিনি চালক সন্থা আমাৰ বেলেগ বেলেগ সংগঠন আহিছে ইয়াৰ লোকেল মানুহ যেতিয়ালৈকে তেওঁ এইটোত এটা কনক্ৰিট সলিউশ্যন নোলায় এৰেষ্ট কিছুমান প্ৰপাৰ কনক্ৰিট এৰেষ্ট নহয় যেতিয়ালৈকে কনৰেড চাংমা ডাঙৰীয়াৰ পৰা তেওঁ ক্ষমা নোখোজে অসমবাসীলৈ যে আই ফেইল্ড ইন আপহোল্ডিং দ্য ল এণ্ড অৰ্ডাৰ ইন প্ৰটেক্টিং এছামিজ পিপুল ষ্টেয়িং ইন আছাম যেতিয়ালৈকে তেওঁ ক্ষমা নোখোজে তেতিয়ালৈকে মই ভাবোঁ এই আন্দোলন শেষ হ'ব নালাগে আৰু শেষ নহয় নিশ্চয়কৈ এতিয়াও আচলতে সেই আন্দোলন অব্যাহত আছে বৰ্তমান মুহূৰ্ততো ৰাজপথৰ ওপৰত সেই প্ৰতিবাদকাৰীসকল আছে আৰু বাছি বাছি মেঘালয়ৰ যিসমূহ ৰেল ষ্টেচনৰ গাড়ী সেইসমূহ পুনৰ মেঘালয় দিশলৈ ঘূৰাই পঠোৱা হৈছে আৰু অসমৰ যিসমূহ গাড়ী সেইসমূহ অসমত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে বৰ্তমান মুহূৰ্ততো অব্যাহত আছে প্ৰতিবাদ আমি দেখুৱাইছোঁ কিন্তু তেওঁলোকক অনুৰোধ জনোৱা হৈছে অসম আৰক্ষীৰ তৰফৰ পৰা যাতে কোনো ধৰণৰ হিংসাত্মক কাৰ্যত কোনেও লিপ্ত নহয় শৃংখলাবদ্ধভাৱে তেওঁলোকে প্ৰতিবাদ কৰক তেনেধৰণৰ অনুৰোধ অসম আৰক্ষীৰ তৰফৰ পৰা জনোৱা হৈছে সমান্তৰালভাৱে আমি যদি দেখুৱাওঁ সিটো পাৰে যদি আপোনালোকে চায় তেনেহ'লে মেঘালয় আৰক্ষী বা মেঘালয়ৰ যিসকল সেনাৰ লোক তেওঁলোক আহি ইয়াত উপস্থিত হৈছেহি বৰ্তমান মুহূৰ্তত তেওঁলোকে এই সমগ্ৰ পৰিৱেশ নিৰীক্ষণ কৰি আছে এফালে যদি চাই অসম আৰক্ষীৰ লোকসকল আছে আনটো দিশত আছে মেঘালয় আৰক্ষীৰ লোকসকল গতিকে আৰক্ষী তৰফৰ পৰাও কটকটীয়া নিৰাপত্তা বেষ্টনী ইয়াত গঢ়ি তোলা হৈছে যাতে অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি নহয় সেই দিশটো বিশেষকৈ চোৱা হৈছে আৰু বিশেষকৈ যিসমূহ এম্বুলেন্স বা চিকিৎসাৰ বাবে অহা লোক তেওঁলোকক যাবলৈ দিয়া হৈছে তেওঁলোকক সেই সুবিধা ল'বলৈ দিয়া হৈছে আমি পৰিৱেশটো দেখুৱাইছোঁ তাৰ সমান্তৰালকৈ যিসকল লোক আছে তেওঁলোকৰ মনৰ কথা যিসকল চালক আছে তেওঁলোকৰ সেইখিনি কালিৰ দিনটোত যি ভয়ংকৰ ঘটনা তেওঁলোকৰ সন্মুখত হ'ল সেই তাৰ কিছু তথ্য আপোনালোকৰ আগত দাঙি ধৰিবলৈ যত্ন কৰিছোঁ আৰু এনেকৈ বৰ্তমান মুহূৰ্ততো যোৰাবাটত অব্যাহত আছে সেই প্ৰতিবাদ আমি দৃশ্যখন দেখুৱাইছোঁ আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম আমি কিছু ভাষ্য ল'বলৈ যত্ন কৰিম তাৰ বৰ্তমান মুহূৰ্ততো অব্যাহত আছে প্ৰতিবাদ এতিয়া প্ৰসংগটো হৈছে প্ৰত্যেক বছৰে অসমৰ চালকে মেঘালয়ত গৈ মাৰ খাব লগা হয় বা তেওঁলোক আক্ৰমণৰ বলি হয় গতিকে এই বিষয়টো কেনেকৈ আচলতে সমাধান হোৱাত হ'ব বুলি ভাবে একচুৱেলি যেতিয়া নৰ্থ ইষ্টৰ গোটেইকেইখন ৰাজ্য স্বাধীনতাৰ সময়ত ভাৰতত অন্তৰ্ভুক্ত কৰা হৈছিল গোটেইকেইখন ৰাজ্যই জনজাতি ৰাজ্য আছিল আদিবাসী আৰু জনজাতীয় জনসংখ্যাই এই গোটেইকেইখন ৰাজ্যত বেছিকৈ আছিল আৰু সেইকাৰণেই ভাৰতৰ অন্তৰ্ভুক্ত হোৱা স্বত্তেও যাতে তেখেতসকলৰ সংস্কৃতি ভাষা সুৰক্ষিত কৰা হয় তাৰ বাবে ILPৰ প্ৰৱৰ্তন কৰা হৈছিল কিন্তু অতি দুখজনকভাৱে অসমীয়া জনসাধাৰণক প্ৰতাৰণা কৰি প্ৰতিখন ৰাজ্যত ILPৰ ব্যৱস্থা কৰা হ'ল অসমত কৰা নহ'ল অসম সকলো মানুহৰে মুক্ত বিচৰণৰ কাৰণে এৰি দিয়া হ'ল আজি যদি অসমতো ILP থাকিল হয় অসমৰ ওপৰত এনে আক্ৰমণ কোনেও নকৰিলে হয় আৰু দ্বিতীয় কথা আমাৰো কিছুমান ভুল আছে আমাৰ ভুলসমূহ হ'ল আমি বাৰে বাৰে মেঘালয়ত প্ৰতাৰিত হওঁ মেঘালয়ত আমাক আক্ৰমণ কৰে কিন্তু আমি পুনৰাই মেঘালয়তেই ফুৰিবলৈ যাওঁ কিয় যাওঁ তেওঁলোকৰ অৰ্থনীতিৰ ৰাজহাড়ডাল মেঘালয় নহয় মেঘালয়ৰ অৰ্থনীতিৰ ৰাজহাড়ডাল আজি অসমৰ জনসাধাৰণ তেওঁলোকৰ পৰা মেঘালয়লৈ যোৱা টুৰিজিমৰ ব্যৱস্থাটোৰ কাৰণেহে মেঘালয়ৰ ইকনমিটো জীয়াই আছে আৰু যিখিনি মানুহৰ কাৰণে তেওঁলোকে নিজৰ দৈনন্দিন জীৱন ধাৰণৰ বাবে ধন ঘটি আছে সেই মানুহখিনিকে তেওঁলোকে আক্ৰমণ কৰে এই কথাটো তেওঁলোকতকৈ বেছি অসমৰ জনসাধাৰণে বুজা উচিত অসমৰ জনসাধাৰণে মেঘালয়ত ফুৰিবলৈ যোৱাটো টোটেলি বৰ্জন কৰিব লাগে যেতিয়ালৈকে তেওঁলোকে বুজি নাপায় তেওঁলোকৰ অৰ্থনীতিটো তেওঁলোকে নিজৰ মাজত চলাই থাকক অসমৰ জনসাধাৰণ কোনো মেঘালয়ত ফুৰিবলৈ নাযাওক অসমত কাৰ্বি আংলঙত যাওক অসমৰ অন্যান্য স্থানলৈ যাওক আৰু লগতে আমি চৰকাৰখনক জনাম যে আপোনালোকৰ বিধায়কসকলে পিছফালে কেমেৰা লৈ ৰীল বনাই প্লাষ্টিক তুলি ফুৰিলে আপোনালোকৰ দায়িত্ব সম্পূৰ্ণ নহয় অসমৰ জনসাধাৰণ অসুৰক্ষিত অসমৰ জনসাধাৰণক সদায় প্ৰতাৰিত কৰা হৈছে
অসমৰ আইন প্ৰশাসন অসুৰক্ষিত, তেওঁলোকৰ ওপৰতো আক্ৰমণ কৰা হয়, তেনেস্থলত আপোনালোকে খালী AC ৰুমত বহি অথবা পিছফালে কেমেৰা লৈ বাটে পথে জাবৰ জোঁথৰ তুলি আপোনালোকে ৰীল বনাই বনাই নিজৰ দায়িত্ব সামৰিছে। আপোনালোকক আমি বিধানসভাত ৰীল বনাবলৈ পঠোৱা নাছিলোঁ। আমাৰ জীৱন ধাৰণ, আমাৰ দৈনন্দিন জীৱন উন্নত হ'বলৈ পঠাইছিলোঁ। ফ্লাইঅভাৰ বনাইছে, ফ্লাইঅভাৰত গাড়ী চলাবলৈ কিন্তু সাধাৰণ জনসাধাৰণৰ সামৰ্থ্য নাই। আপোনালোকে পঞ্চতাৰকা হোটেল বনাইছে, পঞ্চতাৰকা হোটেলত থাকিবলৈ সাধাৰণ অসমীয়া জনসাধাৰণৰ সামৰ্থ্য নাই। গতিকে উন্নতি চলি থাকিব, কিন্তু দেশৰ উন্নতি ৰাস্তা ঘাট ফ্লাইঅভাৰ পঞ্চতাৰকা হোটেল নহয়। দেশৰ উন্নতি সাধাৰণ জনসাধাৰণৰ দৈনন্দিন জীৱন ধাৰণৰ উন্নতি হোৱাটোহে দেশৰ উন্নতি। আপোনালোকে তাত বিফল হৈছে। আজি কেন্দ্ৰত একেখন চৰকাৰ, একেটা দলৰ চৰকাৰ, ৰাজ্যত তথাপিও আমাক সুৰক্ষা প্ৰদান কৰাত তেওঁলোক বিফল। কিয় বিফল? এই উত্তৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে AC ৰুমত বহি ভালকৈ ভাবক, আলোচনা কৰক আৰু তেখেতে স্থায়ী সমাধান উলিয়াওক, স্থায়ী পদক্ষেপ লওক। যদি তেওঁলোকে ভাবে যে অসম চৰকাৰখন সক্ষম নহয়, প্ৰশাসন সক্ষম নহয়, মই এটাই অনুৰোধ জনাম, অসম চৰকাৰে গৃহ বিভাগটো 24 ঘণ্টাৰ বাবে অসম আৰক্ষীৰ হাতত এৰি দিয়ক। আমি কোনো ধৰণৰ হস্তক্ষেপ নকৰোঁ। আপোনালোকে চাব, সকলো সমস্যা সমাধান হ'ব, সকলো সমস্যা সমাধান হ'ব। তেওঁলোকে যদিহে ভাবে যে তেওঁলোক দুৰ্বল, অসমৰ জনসাধাৰণৰ ওপৰত এৰি দিয়ক। লাচিত সেনাই আজিৰ পৰা আৰম্ভ কৰিছে। আমি যেতিয়ালৈকে অসমৰ জনসাধাৰণৰ সন্মান, জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত নহয়, আমি আজি এই বাইকটো দি অথবা ইয়াত মেমৰেণ্ডাম দি আমি ঘূৰি নাযাওঁ। আজিৰ পৰা এই আন্দোলন আৰম্ভ। এই আন্দোলন অনিৰ্দিষ্ট দিনলৈকে কণ্টিনিউ থাকিব। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এনেকৈ আছিলে বৰ্তমানেও প্ৰতিবাদ অব্যাহত আছে। আইচেংফা আমি দৃশ্যসমূহ দেখুৱাই গৈছোঁ। এই মুহূৰ্ততো ভিডিঅ' জাৰ্নেলিষ্ট যিহেতু উৎপল কলিতা আছে, তেওঁ সেই পৰিৱেশ দেখুৱাইছে। এতিয়াও এনেধৰণে অৱৰোধ কৰি থকা হৈছে। মেঘালয়ৰ পৰা অহা প্ৰত্যেকখন বাহন ইয়াৰ পৰা যোৰাবাটৰ পৰা এনেকৈ ঘূৰাই পঠিওৱা হৈছে আৰু যিসকল চালক আছে তেওঁলোকে আচলতে এই প্ৰতিবাদটোৰ নিজেই দায়িত্ব লৈছে। ইয়াত বিভিন্ন দল সংগঠন এতিয়া শেহতীয়াকৈ আহিছে, তেওঁলোকে সহযোগ কৰিছে, কিন্তু পুৱাৰে পৰা যি পৰিৱেশ আমি দেখুৱাইছোঁ, চালকসকল কিন্তু এতিয়াও আছে। তেওঁলোকে তেওঁলোকৰ যি চালকসকলৰ সংগঠন থাকে, সেই সংগঠনৰ নেতাসকলো আহিছে এই মুহূৰ্তত। আৰু ইয়াতেই যোৰাবাটত যি উৰণ সেতু আছে, সেই উৰণ সেতুৰ তলত বৰ্তমান মুহূৰ্ততো এনেকৈ পুলক মহন্ত, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যোৰাবাটৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে।